হেল্ল' ষ্টুডেণ্টছ, যিসকল ছাত্ৰ ছাত্ৰীয়ে নিযুত মইনা আৰু নিযুত বাবু আঁচনি পাবলৈ গৈ আছে, তেওঁলোকৰ ডকুমেণ্ট কি কি লাগিব আৰু ফৰ্ম ফিল আপ কৰোঁতে কি কি ডকুমেণ্টছ জমা দিব লাগিব, আজি গোটেইখিনি কথা ডিছকাছ কৰিম। তেন্তে আহা এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আমাৰ লাগিব বেংক পাছ, আধাৰ কাৰ্ডত লিংক থাকিব লাগিব, এইটো কম্পালচৰি হয়। 2 নম্বৰত আমাৰ লাগিব এডমিশ্যন ৰিচিপ্ট। যেতিয়া আমি এডমিশ্যন লৈছিলোঁ তেতিয়া আমাৰ তাৰ পৰা এটা এডমিশ্যন ৰিচিপ্ট দিছিলে, আমাৰ সেই এডমিশ্যন ৰিচিপ্টটো লাগিব। 3 নম্বৰ আছে আমাৰ এইচএছ মাৰ্কশ্বিট। যিসকল BA BSCত এডমিশ্যন লগাইছে তেওঁলোকৰ এইচএছ মাৰ্কশ্বিট লাগিব, আৰু যিসকল এইচএছ ফাৰ্ষ্ট ইয়েৰ আৰু এইচএছ ছেকেণ্ড ইয়েৰত এডমিশ্যন লগাইছিলে তেওঁলোকৰ HSLC মাৰ্কশ্বিট লাগিব। 4 নম্বৰত আমাৰ আছে ছামাৰ্ট ৰেজিষ্ট্ৰেশ্যন নম্বৰ। BA BSCৰ ছামাৰ্ট ৰেজিষ্ট্ৰেশ্যন নম্বৰটো লাগিব, আৰু এইচএছ ফাৰ্ষ্ট ইয়েৰ আৰু এইচএছ ছেকেণ্ড ইয়েৰৰ দৰ্পণ ARN নম্বৰটো লাগিব। আৰু 5 নম্বৰত আমাৰ আছে পাছপৰ্ট চাইজ ফটো লাগিব। এইটো আমাৰ ফৰ্ম ফিল আপত লগাব লাগিব, তাৰ কাৰণে পাছপৰ্ট চাইজ ফটো লাগিব। আৰু 6 নম্বৰত আছে আমাৰ এড্ৰেছ প্ৰুফ। এড্ৰেছ প্ৰুফত আমাৰ আধাৰ কাৰ্ড দিলেই হ'ব। তোমালোকৰ ফৰ্মটো দিব আগষ্টৰ 6-7 তাৰিখে দি দিব, বা তেতিয়া মই আৰু এটা ভিডিঅ' বনাম ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে, সেইটো এটা ভিডিঅ' বনাম। ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা, আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং ভিডিঅ'।